শিক্ষা বিভাগৰ কেইবাটাও গুৰুত্বপূৰ্ণ বাতৰি লৈ হাজিৰ এই ভিডিঅ'টো আগবঢ়াইছোঁ। প্ৰথমটো হৈছে BEd ডিগ্ৰীধাৰী প্ৰাথমিক শিক্ষকে সম্পূৰ্ণ কৰিব লাগিব ছমহীয়া পাঠ্যক্ৰম। যিসকলে LP স্কুলত বৰ্তমান শিক্ষকতা কৰি আছে, যিসকলে BEd ডিগ্ৰী লৈ LP স্কুলত শিক্ষকতা কৰি আছে, তেখেতসকলে ছমহীয়া এক পাঠ্যক্ৰম 6 মন্থৰ ব্ৰিজ কোৰ্চ কৰিব লাগিব। যিহেতু 2023 চনত সুপ্ৰিম কোৰ্টে LP স্কুলৰ শিক্ষক হ'বৰ বাবে BEdৰ পৰিৱৰ্তে DLED থকাটোহে গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰিলে, DLEDকহে মান্যতা প্ৰদান কৰিলে LP স্কুলৰ শিক্ষক হ'বৰ বাবে। তেনেস্থলত যিসকলে 2023ৰ আগত চাকৰি লাভ কৰিছিল, তেখেতসকলৰ কি হ'ব? তেখেতসকলে চাকৰি হেৰুৱাব নেকি? তেখেতসকলৰ চাকৰিক সুৰক্ষা প্ৰদান কৰাৰ স্বাৰ্থতেই সুপ্ৰিম কোৰ্টৰ ফালৰ পৰা এইটো কোৱা হৈছে যে যিসকলে BEd ডিগ্ৰী লৈ বৰ্তমান LP স্কুলত শিক্ষকতা কৰি আছে, তেখেতসকলে ছমাহৰ এটা কোৰ্চ সম্পূৰ্ণ কৰিব লাগিব। তাৰ পিছতে তেওঁলোকে আগৰ কৰ্মস্থলীত যোগদান কৰিব পাৰিব। আৰু যদি নিৰ্ধাৰিত সময়ৰ ভিতৰত তেওঁলোকে কোৰ্চটো সম্পূৰ্ণ নকৰে, তেতিয়াহ'লে কিন্তু তেওঁলোকে চাকৰি হেৰুৱাবলগীয়া হ'ব পাৰে। NCTৰ ফালৰ পৰা পাঠ্যক্ৰম যুগুত কৰা হৈছে, ছমহীয়া পাঠ্যক্ৰম। সেই পাঠ্যক্ৰম সম্পূৰ্ণ কৰিলেই সেইসকল BEd ডিগ্ৰীধাৰী শিক্ষকে LP স্কুলত শিক্ষকতা কৰি থাকিব পাৰিব। দ্বিতীয় গুৰুত্বপূৰ্ণ কথাটো হৈছে যোৱা 2 বছৰতকৈ এই বছৰ মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীৰ হাৰ হ্ৰাস পাইছে। এই বছৰ উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীৰ হাৰ হৈছে 63.98, প্ৰায় 64 বুলি আমি ক'ব পাৰোঁ। 100জনৰ ভিতৰত 64 জনহে এইবাৰ মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈছে। যোৱা 2 বছৰতকৈ যথেষ্ট হ্ৰাস পাইছে মেট্ৰিক পৰীক্ষাত 2025 চনৰ মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীৰ শতকৰা হাৰ আগতকৈ নিম্নগামী হৈছে। তৃতীয়তে, ৰাজ্যৰ শিক্ষকলৈ শিক্ষা বিভাগৰ ফালৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশনা আগবঢ়াইছে। শিক্ষা বিভাগে শিক্ষকৰ বাবে কঠোৰ নিৰ্দেশনা জাৰি কৰিছে। 9 বজাৰ পূৰ্বে বিদ্যালয়ত উপস্থিত হ'ব লাগিব। শিক্ষা সেতু এপত 3 দিন এটেণ্ডেঞ্চ নিদিলে সেয়া নৈমিত্তিক ছুটি হিচাপে গণ্য কৰা হ'ব। PGT শিক্ষকসকলে ক্লাছ 9ৰ পৰা ক্লাছ 12লৈকে শিক্ষাদান কৰিব লাগিব। মহানগৰীৰ LP স্কুলসমূহ 2:05 খোলা থাকিব লাগিব। ME আৰু MV স্কুল খোলা থাকিব লাগিব 3:25 আৰু লগতে হায়াৰ ছেকেণ্ডেৰী ছেকশ্যনসমূহো 3:25 খোলা থাকিব লাগিব। অনাশৈক্ষিক কামত থকা শিক্ষক উপস্থিত হ'ব লাগিব 10 বজাৰ পূৰ্বে আৰু 4 বজালৈকে বিদ্যালয়ত থাকিব লাগিব।